বিজনীৰ এঘৰ দুখীয়া পৰিয়াললৈ সহায়ৰ হাত আগবঢ়ালে বঙালী পৰিষদ অসমে। মানৱীয়তা যেন এতিয়াও হেৰাই যোৱা নাই সেয়া বঙালী পৰিষদ অসমে প্ৰমাণ কৰি দেখুৱালে। চিৰাং জিলাৰ বিজনী বড়ুলেচিয়া গাঁৱৰ বাসিন্দা কল্পনা দাস বিগত 17 বছৰে দৃষ্টিহীন হৈ আছে। 4 বছৰ পূৰ্বে কল্পনা দাসৰ স্বামী প্ৰয়াত হয়। দৃষ্টিহীন কল্পনা দাসৰ আছে দুগৰাকী কন্যা সন্তান। কন্যা দুগৰাকী পঢ়াত মেধাৱী। অৰুণোদয় আঁচনি পাই চৰকাৰৰ পৰা, কিন্তু আন কোনো চৰকাৰী আঁচনি আজিলৈকে নাপালে এই দুৰ্ভগীয়া পৰিয়ালটোৱে। শনিবাৰে সন্ধিয়া চিৰাং জিলা বঙালী পৰিষদ অসমে বিজনী আঞ্চলিক সমিতিৰ সহযোগত কিছুসংখ্যক সহায় হোৱাকৈ চাউল 1 বস্তা, দালি, শাক-পাচলি, খাদ্য সামগ্ৰী, 2খন কম্বলৰ লগতে ছোৱালী দুগৰাকীৰ পঢ়াৰ কিছু সামগ্ৰী প্ৰদান কৰাৰ লগতে চকু পৰীক্ষা কৰাৰ বাবে সামান্য আৰ্থিক সাহায্য প্ৰদান কৰে। এই দৃষ্টিহীন কল্পনা দাসৰ চকুৰ চিকিৎসাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান চিৰাং জিলা বঙালী পৰিষদ অসমৰ এই পদক্ষেপক অঞ্চলবাসী ৰাইজে ধন্যবাদ জ্ঞাপন কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। আমি বাঙালী পৰিষদ অসম চিৰাং জিলাৰ তৰফৰ পৰা আজি আমি এই বড়লেচিয়া গাঁও এই পৰিয়ালত আহিছোঁ। আমি খবৰ যোগে পাইছোঁ যে এওঁলোক বৰ দুখীয়া আৰু এই পৰিয়ালৰ গাৰ্জিয়ান বলতে এইজনী মোৰ সন্মুখত থিয় হৈ থকা মহিলাজনী, আৰু ইতিমধ্যে আমি জানিছোঁ যে তাইৰ চকু দুটা বিকল হৈ গৈছে। বিশেষকৈ এটা চকু একেবাৰেই বিকল হৈছে আৰু এটা চকু খুব বেয়াৰ পথত। সেইকাৰণে আজি আমি এই খবৰ পাই ইয়াত আহি কিছু সামগ্ৰী তেওঁলোকক আমি অনুদান হিচাপে আগবঢ়াইছোঁ। আমি দুটামান কম্বল, খাদ্য সামগ্ৰী, চাউল আৰু অলপ কিতাপ পত্ৰ এইবিলাক আমি এটা ন্যূনতম সাহায্য এটা আগবঢ়াইছোঁ। আৰু আমি আজি এই চেগতে এটা সিদ্ধান্ত লৈছোঁ যে কাইলৈ আমি তাইক এজন ভাল ডক্টৰক দেখুৱাম আৰু তাৰ ডক্টৰৰ যোগেদি আমি তেওঁৰ চকুৰ সম্পৰ্কে কিছু কথা আমি জানিম যে এই চকু অহা দিনলৈ ভাল হ'ব নে নাই। যদি এইটো ভাল কৰা সম্ভৱ, তেতিয়াহ'লে আমি বিজনীৰ বিভিন্ন ৰাইজকো মই ইয়াৰ পৰা অনুৰোধ কৰিছোঁ যে এই পৰিয়ালক সহায় সহযোগিতাৰ হাত আগবঢ়াবলৈ, আৰু আমিও আমাৰ সংগঠনৰ তৰফৰ পৰা আমি সহায়ৰ হাত আগবঢ়াম। আৰু লগতে ইয়াৰ পৰা মই অনুৰোধ কৰিছোঁ বিশেষকৈ আমাৰ অসম চৰকাৰক। আজি আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়া মহাশয়ক আমি অনুৰোধ কৰিছোঁ যে এই পৰিয়ালক আজি এটা সুচিকিৎসা দি আৰু ভৱিষ্যত দিনলৈ তেওঁলোক যাতে ভালকৈ জীৱন যাপন কৰিব পাৰে তাৰ বাবেও চকু দিয়াৰ কাৰণে আমি আমাৰ সংগঠনৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ। আৰু আমি জানিবলৈ পাইছোঁ যে এই পৰিয়ালত দুজনী ছাত্ৰী আছে, আৰু ছাত্ৰী দুজনী বিশেষকৈ মেধা, আৰু এই মেধা ছাত্ৰী দুজনীৰো ভৱিষ্যতৰ কাৰণে যাতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ অসমৰ বিভিন্ন ৰাইজ তেওঁলোককো অনুৰোধ কৰিছোঁ যে এই পৰিয়াললৈ যদি পাৰে এটা ন্যূনতম সাহায্য আগবঢ়াই পৰিয়ালটোক যাতে ভৱিষ্যতত চলাৰ কাৰণে এটা সহায় সহযোগিতা কৰে। এইটো নিশ্চয়কৈ এই পৰিয়ালৰ বাবে অহা দিনত এটা সাহায্য হ'ব, সেইটো কামনা কৰিছোঁ। মই এই গাঁৱৰে এজন বাসিন্দা, মোৰ নাম আনন্দ দাস। মই আজি আহিছোঁ আমাৰ গাঁৱৰে এজন দুখীয়া পৰিয়াল, তেওঁৰ নাম হ'ল কল্পনা দাস। তেওঁৰ গিৰিয়েকজন আজি 4 বছৰ আগত ঢুকাইছে কিবা এটা বেমাৰত। তাৰ দুজনী ছোৱালী আছে, এজন ক্লাছ 11ত পঢ়ে, এজন 5ম শ্ৰেণীত পঢ়ে, কিন্তু সিহঁতৰ আৰ্নিঙৰ কাৰণে কোনো ব্যৱস্থা নাই। ই নিজেও এজন অক্ষম মহিলা, তেওঁৰ দুটা চকু এটা চকু কমপ্লিট বিকল হৈছে আৰু এটা চকু কোনো ৰকমেই দেখা পায়। ৰাস্তাত গ'লেও ইয়াৰ ছোৱালীৰ হাত ধৰি যাব লাগে, তাৰ সংসাৰখন নচলে একেবাৰে। এইকাৰণে আমি আমাৰ স্থানীয় বিধায়ক মাননীয় অজয় কুমাৰ ৰায়ৰ ওচৰত গৈছিলোঁ যে তেওঁক এটা কিবা ব্যৱস্থা কৰি দিয়ক। ই আহিম বুলি কৈছিলে, আজি 1 মাহ আগত মই নিজে লৈ গৈছিলোঁ, আহিম বুলি কৈছিলে, কিন্তু ই আজিলৈকে অহা নাই। আৰু মেডিকেল মই জানামতে MLAৰ ফাণ্ডৰ পৰা কিবা মেডিকেল কম্পেনশ্যন পায়, মানে কিন্তু তেওঁ পোৱা নাই।
আৰু বিশেষ কৰি তেওঁৰ চকু দুটা যেন ভাল হয়, এইকাৰণে মই সমগ্ৰ অসমৰ ৰাইজৰ পৰা মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এই মহিলাগৰাকীক চকুত দেখা পাবাকে কিবা এটা যেন ব্যৱস্থা কৰি দিয়ে। আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ বৰ দয়ালু, আমি জানো। কিবা এটা এনেকৈ নিউজ হ'লে সি নিজে আহি ব্যৱস্থা কৰি দিয়ে। মই এনেকৈ বহুত নিউজ পাইছোঁ। তেওঁৰ কাৰণে মই অনুৰোধ জনাইছোঁ যেন তেওঁক যেন এই ব্যৱস্থাটো কৰি দিয়ে। ধন্যবাদ।